বানত বিধ্বস্ত উজনি অসমৰ এই মুহূৰ্তত বানপানীয়ে কেনেধৰণে তাণ্ডৱ লীলাৰ সৃষ্টি কৰিছিলে আপোনালোকে নিশ্চয় জ্ঞাত হৈছে। আমি বিভিন্ন সময়ত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এই বিষয়ে সবিস্তাৰে সম্প্ৰচাৰ কৰি আহিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ জাজিৰ ফুলপানী চিগাত এটা বিশেষ অঞ্চলত উপস্থিত আছোঁ। চাৰিং পঞ্চায়তৰ অন্তৰ্গত এইটো ৯ নম্বৰ ৱাৰ্ড ফুলপানী চিগাৰ দুলীয়া পুৰণি মেলীয়া গাঁৱত আছোঁ। আৰু ক'ব লাগিব যে যোৱা ২০ তাৰিখে যি পলায়নকাৰী যি বানপানী হৈছিলে সেই বানপানীত এইখন গাঁও আচলতে ক্ষতিগ্ৰস্ত হৈছিলে। প্ৰায় ১৭১ ঘৰতকৈ অধিক লোক আচলতে এই অঞ্চলটোত প্লাবিত হৈছিল। আৰু এই অঞ্চলৰ লোকসকল আচলতে এই ওচৰতে থকা যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৩৭ নং ৰাষ্ট্ৰীয় যিটো ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথতে গৈ তেওঁলোকে আশ্ৰয় হিচাপে আছিলেগৈ। আৰু তেতিয়াৰ পৰা এতিয়া বানৰ পৰিমাণ কিছু পানীৰ পৰিমাণ কমিছে, তথাপিও ইয়াতে বানৰ যিটো বিভীষিকা আছিলে সেই বিভীষিকাময় পৰিস্থিতি আজিও আছে। আৰু ৰাইজৰ মাজত এতিয়াও ৰাইজ শংকিত হৈ আছে, কাৰণ যিহেতু পানী শুকাইছে, পানী শুকোৱাৰ পিছত আচলতে আমাৰ যিসমূহ মহামাৰীৰ কথা আহি পৰে বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কথা ইয়াতে আহি পৰে। এইখিনি কাৰণে তেওঁলোকে এতিয়াও শংকিত হৈ আছে, কাৰণ ইয়াতে চৰকাৰী তেনেকুৱা ধৰণৰ কোনো ধৰণৰ চিকিৎসা সেৱা এই মুহূৰ্তলৈকে এই অঞ্চলত প্ৰদান কৰা হোৱা নাই। মোৰ লগত এই অঞ্চলৰ গাঁও প্ৰধান আছে, মই গাঁও প্ৰধানৰ ওচৰৰ কাষলৈ যাবলৈ যত্ন কৰিম, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম আচলতে এই অঞ্চলত কেনেধৰণে কিমান লোক ক্ষতিগ্ৰস্ত হৈছিলে। প্ৰথমতে মোৰ লগত গাঁও প্ৰধান আছে, মই প্ৰথমতে আপোনাৰ ভাল নামটো জানিব বিচাৰিম। মোৰ নাম ৰবীন দত্ত। ৰবীন দত্ত। হয়। কিমান লোক ক্ষতিগ্ৰস্ত হৈছে? ১৭১ ঘৰ। ১৭১ ঘৰ। এই ১৭১ ঘৰ লোক ২০ তাৰিখৰ পৰা যিহেতু পানী হৈ আছে, ক'ত আছিলে মানুহখিনি? চব ৰাস্তাত আছিলে, মানে ৰাষ্ট্ৰীয় ঘাইপথটোত আছিলে, নহয় জানো? ৰাষ্ট্ৰীয় ঘাইপথত থকাৰ পিছত এতিয়া লাহে লাহে পানী কমিছে, কমাৰ পিছত তেওঁলোক ঘৰলৈ আহিছে, কিন্তু যিটো স্বাভাৱিক যিটো জীৱন যাপন কৰিব লাগে তেওঁলোক আজি তাৰিখতো সেই জীৱন যাপন কৰিব পৰা নাই। স্বাস্থ্য কোনোবা তেনেকুৱা ধৰণৰ চৰকাৰী কোনোবা স্বাস্থ্য বিভাগ আহিছে নেকি? আহিছিলে কালি এটা চৰকাৰী নহয়, মানে বেচৰকাৰী, কিন্তু চৰকাৰীভাৱে ইয়ালৈ অহা নাই। আৰু বিভিন্ন ধৰণৰ সা সুবিধা পাইছে, মানে চৰকাৰী হওক বেচৰকাৰী হওক সা সুবিধা সকলোখিনি পাইছে। খাদ্য সামগ্ৰী সকলোখিনি পাইছে, পৰ্যাপ্ত পৰিমাণে পাইছে। গাঁওবুঢ়া হিচাপে আপুনি এই ক্ষেত্ৰত এই অঞ্চলটো কেনেধৰণে পৰিদৰ্শন কৰিলে বা ইয়াত ক্ষয় ক্ষতি কিমানখিনি হৈছে? মই প্ৰত্যেকৰ ঘৰে ঘৰে গৈছোঁ, আৰু যাক যেনেকে চৰকাৰী আঁচনি দিছে বা বেচৰকাৰী আঁচনি দিছে মই নিয়মমতে বিতৰণ কৰিছোঁ। আৰু তাৰপাছত আৰু কাৰ কি ক্ষতি হৈছে তাকো মই সুধ লৈ আছোঁ আজিলৈকে। কিন্তু জীৱ জন্তু মই ক্ষতি সাধনটো মই দিব পৰা নাই এতিয়ালৈকে। কিমান জীৱ জন্তু ক্ষতি হৈছে? ক্ষতি হৈছে নে? ক্ষতি হৈছে, নহয় জানো? ইয়াতে জানিব পৰা মতেতো ইয়াতে মানুহ একদম ডুবি গৈছে পানীত, ডুবি গৈছে। ইমান পানী হৈছে। তাৰপিছত নিশ্চিতভাৱে জীৱ জন্তু ক্ষতি হ'ব, কিন্তু এইখিনি হয়তো আপুনি এতিয়ালৈকে পৰিমাণটো কিবা ওলাইছে নেকি? আপুনি এতিয়ালৈকে মোৰ ওচৰত পৰিমাণ নাই লোৱা। কোনোবা চৰকাৰী এনেকুৱা বিষয়া আহিছিলে নেকি বা এনেকুৱা আহিছে বুলি মই কোৱা শুনিছোঁ, কিন্তু মোক কোনেও লগ কৰা নাই। আপোনাক লগ কৰা নাই, মানে আপুনি ব্যক্তিগতভাৱেহে মানে গোটেই কামখিনি মানে কৰি আছে, নহয় জানো? আপোনাক কিবা নিৰ্দেশনা আহিছে নেকি? আপোনাৰ আহিছে ন? আপোনাক এইখিনি চোৱা চিতা কৰিব কৈছে? এইভাগে কোনো বিষয়া এতিয়ালৈকে অহা নাই। তাকে এতিয়া কি অনুৰোধ জনাব বিচাৰিব? এতিয়া চৰকাৰে যাতে গোটেই অসম, মানে ধৰি লওক দুলীয়াপন মিলিয়াই নহয়, যাতে অসমৰ যিখিনি ব্যক্তি বানপীড়িত হ'ল সকলোৱে যাতে চৰকাৰী হিচাপে সাহাৰ্য পায়, আৰু তেখেতলোকে যাতে ভৱিষ্যতে জীয়াই থাকিব পাৰে, তেখেতলোকক যেনে ধৰণৰ সাহাৰ্য দিব লাগে তেনেকুৱা দিয়াটোৱে মই কামনা কৰোঁ। বাসগৃহ যথেষ্ট অনিষ্ট হৈছে, চব অনিষ্ট হৈছে, চবেই নাই হোৱা, কিছু লোকৰ হৈছে। 2খন ঘৰ মোৰ এলেকাত ভাগি গৈছে। এতিয়া এইখিনি ঘৰটো নিৰ্মাণ কৰিব লাগিব। কেনেধৰণে কি ব্যৱস্থা? তাৰ বিনিময়ত চৰকাৰে আমাক 15,000 টকাকে দিছে, কিন্তু মোৰ এলেকাত আজিলৈকে বৰ্তমান কোনো এঘৰ মানুহ পোৱা নাই বুলি মই খবৰ পাইছোঁ। পোৱা নাই। আৰু এই 15,000 টকা যিটো দিছে সেইটোত এখন ঘৰ বনোৱাটো সম্ভৱ হ'ব জানো? সেইটো আৰু চৰকাৰে যেতিয়া নিৰ্ধাৰণ কৰিছে মইতো তাত অপোজ কৰিব নোৱাৰো। সেইটোৱে বাৰু, আপুনি এজন গাঁও প্ৰধান হিচাপে সেইটো অপোজ কৰিব নোৱাৰে। তথাপিও হ'ল কি, মানে যদি আমি এজন স্বাভাৱিকভাৱে গোটেই কথাখিনি ভাবো, 15,000 টকা আজি আৰু এইটো বৃদ্ধি কৰিব লাগে বুলি আপুনি ভাবেনে? সেইটো ভাবো মই। এই পইচাটো বৃদ্ধি হ'ব লাগে, কাৰণ 15,000 টকাত নোৱাৰিব। এয়া আছিলে ইয়াৰে গাঁও প্ৰধান। তেখেতে ইতিমধ্যে কৈছে যে চৰকাৰী ফালৰ পৰা তেওঁক জৰীপ কৰিবলৈ বা এইখিনি অঞ্চল চোৱা চিতা কৰিবৰ বাবে তেওঁক কৈছে, আৰু তেওঁ ইতিমধ্যে যিখিনি ইয়াৰ খতিয়ান দিব লাগে বা যেনেকুৱা ধৰণে চৰকাৰী বিভাগত খতিয়ান দাঙি ধৰিব লাগে তেখেতে দাঙি ধৰিছে।
তাৰপিছতো আচলতে কেইবাঘৰো ঘৰ ইয়াতে বাসগৃহৰ অনিষ্ট হৈছে বুলি কৈছে আৰু বিস্তৰ অনিষ্ট হৈছে, অৰ্থাৎ ঘৰ ভাগি গৈছে। গতিকে এইসমূহ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যিটো কথা ঘোষণা কৰিছে, প্ৰথম পৰ্যায়ত 15,000 টকা, তাৰপিছত আৰু তেওঁ কিবা এটা অনুদান বঢ়াই দিয়া কথাও কৈছে। নিশ্চিতভাৱে এই অনুদানটো আমিও ভাবোঁ যে বঢ়াব লাগিব, কাৰণ আজিৰ তাৰিখত 15,000 টকাত এটা বাসগৃহ নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়, যিহেতু এই অঞ্চলটো সম্পূৰ্ণ ডুবি গৈছিল। আৰু এতিয়া যে গাঁও প্ৰধানে ইতিমধ্যে ক'লে যে এই অঞ্চলৰ যিসমূহ জীৱ জন্তু আছিলে, জীৱ জন্তুৰ যথেষ্ট ক্ষতিসাধন হৈছে। এতিয়ালৈকে কিমান ক্ষতিসাধন হৈছে তেওঁ এই মুহূৰ্তলৈকে আচলতে এই সঠিক সংখ্যাটো আচলতে নিৰূপণ কৰিব পৰা নাই, যিহেতু পানী শুকাইছে আৰু ইয়াৰ যিসকল ৰাইজ ৰাষ্ট্ৰীয় ঘাইপথত আছিলে তেওঁলোক এই ঘৰলৈ আহিবলৈ যত্ন কৰিছেহে, মাত্ৰ ঘৰ এনেকুৱা হৈছে কিছু লোক নিজৰ ঘৰখনলৈ এতিয়াও যাব পৰা নাই, কাৰণ সেই পৰিৱেশটো নাই আজি ঘৰখনত থকাৰ। গতিকে নিশ্চিতভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যিহেতু ইতিমধ্যে শিৱসাগৰ জিলাতে তেখেত আছে বা শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চল তেওঁ পৰিভ্ৰমণ কৰিছে বা চাইছে, আৰু এই অঞ্চলটোলৈও আহিব লাগে। আমি অনুৰোধ কৰিম যে মুখ্যমন্ত্ৰী এই অঞ্চলবিলাকলৈও আহিব লাগে আৰু ইয়াৰ যিসমূহ আচলতে বানপীড়িত ৰাইজ এওঁলোকৰো আচলতে দুখ দুৰ্দশা যিসমূহ আছে এইসমূহ বুজ ল'ব লাগে, আৰু এওঁলোকৰ যিসমূহ ক্ষয় ক্ষতি হৈছে এই পলায়নকাৰী বানত তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু কিছু সকাহ প্ৰদান কৰিব লাগে, যাতে এই লোকসকলে পুনৰ যাতে সাধাৰণভাৱে জীৱন ধাৰণ কৰিব পাৰে আৰু আগলৈও যাতে তেওঁলোকৰ পৰিয়ালেই হওক বা সতি সন্ততিয়ে হওক তেওঁলোকে যাতে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে, তাৰ ব্যৱস্থা কিন্তু ৰাজ্য চৰকাৰখনৰ বা মুখ্যমন্ত্ৰীয়ে এই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে বুলি আমিও এই ঠাইৰ পৰা দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। 20 তাৰিখে ৰাতিপুৱাৰ পৰা কেনেকুৱা ধৰণৰ মানে হঠাতে আহিলে, প্ৰায় 10-15 মিনিট মানৰ ভিতৰত আমাৰ অঞ্চলটো এডিঙিলৈকে পানী হৈ গৈছিলে। 11 দিনকৈ আমি নেশ্যনেল হাইৱেত আছিলোঁ। এতিয়াও সম্পূৰ্ণকৈ সকলোৰে ঘৰবিলাক ওলোৱা নাই। খোৱা পানীৰো যথেষ্টখিনি ইয়াত অসুবিধা হৈছে, বাকী জীৱ জন্তুৰো মৃত্যু হৈছে, লগতে হাঁহ কুকুৰাবিলাকৰো মৃত্যু হৈছে, মানুহৰো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে, কিন্তু বৰ্তমানলৈকে ইয়াত কোনো ধৰণৰ স্বাস্থ্য কেম্প হোৱা নাই। এই ক্ষেত্ৰত যদি আপোনালোকৰ ফালৰ পৰা আমি কিবা সহায় সহযোগিতা পাওঁ তেতিয়া আমাৰ অঞ্চলটোৰ লগতে সমূহ ৰাইজৰ উপকৃত হ'ব বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰীৰ পৰা যিটো সাহায্য দিছিলে সেই সাহায্যটো পাইছে নাই? মুখ্যমন্ত্ৰী যিটো কিট দিছিলে সেইটো বৰ্তমানলৈকে পোৱা নাই। মুখ্যমন্ত্ৰী যিটো কিট এটা দিছিলে, চাউলৰ বা ৰেচনৰ এনেকুৱা সামগ্ৰী অলপ দিছিলে খাব চলিবৰ কাৰণে, বান সাহায্য, সেইটো পাইছা নেকি? এবাৰ পাইছিলোঁ, কিন্তু সেইটো মানে কাৰ ফালৰ পৰা দিয়া হৈছিলে এই বিষয়ে আমাক জনোৱা নাই। আমাৰ যিজন ৱাৰ্ড মেম্বাৰ হয় তেওঁলোকে বিতৰণ কৰিছিলে। তেনেকৈ 2-3টা আহিছে চৰকাৰী ফালৰ পৰা সাহায্য, কিন্তু কোনটো ক'ৰ ফালৰ পৰা আহিছে এই বিষয়ে আমি জ্ঞাত নহয়। বাকী অন্যত যি জীৱ জন্তু বা কিবা কিবি ক্ষতি হৈছে সেই ক্ষতিপূৰণখিনি যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে সেইখিনিৰ কাৰণে লৈছে, যিখিনি ডকুমেণ্টছ প্ৰয়োজনীয় হয় পোৱা হৈছে বৰ্তমানলৈকে পোৱা নাই। মানে ওচৰে পাজৰে পাইছে? আমাৰ এইটো অঞ্চলত পোৱা নাই এতিয়ালৈকে। আপোনালোকৰ এই অঞ্চলটোৰ পঞ্চায়ত কোনখন পঞ্চায়তৰ কেই নম্বৰ ৱাৰ্ডত পৰে? আমাৰ চাৰিং পঞ্চায়ত 9 নং ৱাৰ্ড হয়। 9 নম্বৰ ৱাৰ্ড। আপোনাৰ নামটো? ফুলপানীছিগা পুৰণিমেলীয়া গাঁও। ফুলপানীছিগা পুৰণিমেলীয়া গাঁও। পুৰণিমেলীয়া গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।